নমস্কাৰ বন্ধু বান্ধৱীসকল জেবি পাঠশালাৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আমাৰ চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা হৈ আছে গম পাইছেই আজি তৃতীয় দিন আমি যোৱাকালি হৈ যোৱা প্ৰথম শিফ্টলৈকে আমি প্ৰশ্নসমূহ আলোচনা কৰিছিলোঁ কালি আমি দ্বিতীয় শিফ্টত হোৱা তাৰমানে ছেকেণ্ড শিফ্টত হোৱা প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম আৰু আজি প্ৰথম শিফ্টত আজিৰ দিনটোৰ যিটো প্ৰথম শিফ্ট হৈছিলে তাত কি প্ৰশ্ন সুধিছিলে তাৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টিৰ মাজলৈ যোৱাৰ আগতে এইখিনিতে এটা অনুৰোধ থাকিলে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন দিবলৈ নাপাহৰিব লগতে যদি আপোনালোকৰ ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বন্ধুসকল মৌখিক পৰীক্ষা বুলি ভয় খাই আছে ন ভয় খাবলৈ কোনো কাৰণেই নাই বৰ সহজ প্ৰশ্ন সুধি আছে প্ৰথম দিনাখন অলপ টান প্ৰশ্ন সুধিছিলে কালি আৰু আজি প্ৰথম শিফ্টলৈকে কোনো টান প্ৰশ্ন সোধা নাইকিয়া কেৱল আপোনালোকৰ পৰিচয়টো ভালকৈ দিব আৰু যদি আপোনালোকৰ জিলাখনৰ বিষয়ে সোধে ধৰক শোণিতপুৰ জিলাৰ বিশিষ্ট ব্যক্তি কোন চন্দ্ৰকুমাৰ আগৰৱালা আছে তেনেধৰণৰ কথা আৰু গম পাইছেনে তাৰপাছত আপোনালোকৰ শ্বৰ্ট ফৰ্ম কিছুমান সুধিছে এছ শ্বৰ্ট ফৰ্ম কি হায়াৰ ছেকেণ্ডেৰী হয়নে সেইটো জানেই আৰু সকলোৱে জানে তাৰপাছত আপোনালোকক সুধিছে ADRE ফুল মিনিং আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন তাৰপাছত সুধিছে SLRCৰ ফুল মিনিং যিটো কমিশ্যনে আপোনালোকক পৰীক্ষাটো ল'লে যিটো বৰ্ডে আপোনালোকক পৰীক্ষাটো ল'লে সেইটো বৰ্ড ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন তাৰপাছত আপোনালোকক সুধিছিলে চকীদাৰ বা পিয়ন এজনৰ কাম কি এজন পিয়নৰ অফিচৰ টেবুল চকী আলমিৰা খিৰিকী কিতাপৰ আলমিৰা কেবিন পৰিষ্কাৰ কৰা আৰু পৰিপাটি কৰি ৰাখিব লাগে অফিচৰ পৰা ওলোৱাৰ আগতে তেওঁলোকে সকলো ছিষ্টেম বন্ধ কৰি লাইট ফেন কেবিনৰ দুৱাৰ খিৰিকী ভালকৈ বন্ধ হৈছে নে পৰীক্ষা কৰিব লাগিব লগতে অফিচৰ ফাইল তেওঁলোকে আদান প্ৰদানো কৰিব লাগিব সেইটো তেওঁলোকৰ দায়িত্ব কিন্তু তাৰপৰা চকীদাৰ এজনৰ কাম হ'ল সময়মতে অফিচৰ মেইন দুৱাৰ খোলা লগতে সময়মতে অফিচৰ কোঠাবোৰৰ দুৱাৰ খিৰিকীবিলাক খুলি অফিচৰ কোঠাটো ঝাৰু মৰোৱা আৰু পিয়নৰ দ্বাৰা অফিচৰ বিষয়াৰ ৰেক আদি চাফা কৰি ৰাখা লগতে চাফ চিকুণ নোহোৱালৈকে কৰ্তব্যৰত চকীদাৰজন উপস্থিত থাকিব লাগিব তেওঁ কোনো কাৰণতে চাবি আন কাৰোবাৰ ওপৰত ন্যস্ত কৰিব নালাগিব তেওঁলোকে নিশ্চিত কৰিব লাগিব যাতে চৰকাৰৰ কোনো সম্পত্তি যাতে ধ্বংস নহয় বা চুৰি নহয় আৰু তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা যিকোনো অনাকাংক্ষিত পৰিৱেশৰ কথা তৎক্ষণাত ওপৰৰ অফিচাৰক অৱগত কৰা আৰু কিছু পৰীক্ষাৰ্থীক আমাৰ অসমৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ নামো সুধিছে সেইটো আপোনালোকে ক'ব পাৰিব লাগিব মই ইতিমধ্যে আপোনালোকক ভিডিঅ'ত দি থৈছোঁ যে অসমৰ চাৰিসীমা কি আছে সেই চাৰিসীমাতে আপোনালোকৰ চব ওলাই যায় তথাপি মই এবাৰ কৈ দিছোঁ আমাৰ অসমৰ উত্তৰে আছে অৰুণাচল প্ৰদেশ আৰু ভূটান পূবে অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু মণিপুৰ দক্ষিণে মিজোৰাম আৰু ত্ৰিপুৰা পশ্চিমে মেঘালয় বাংলাদেশ আৰু পশ্চিমবংগ তাতে আপোনালোকৰ সেই চাৰিসীমাতে ইমানখিনি ৰাজ্য ওলাই গ'ল দেখিলেনে ভূটানৰ বাহিৰে সকলো ৰাজ্য ওলাই গ'ল কি ওলাই গ'ল অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ মিজোৰাম ত্ৰিপুৰা মেঘালয় আৰু পশ্চিমবংগ বাংলাদেশো আমাৰ ৰাজ্য নহয় আমাৰ দেশত পৰে গতিকে আপুনি ভূটান আৰু বাংলাদেশক উলিয়াই পেলাই বাকীখন কৈ দিলে হৈ গ'ল বা চাৰিসীমা সুধিলে আপোনাৰ এটা আহি গ'ল হৈ গ'ল আৰু কি লাগে ন তাৰমানে পৰীক্ষকে কাক কি প্ৰশ্ন সুধিছে ধৰিব পৰা নাই মনলৈ যি আহিছে সেয়া প্ৰশ্নই সুধিছে গতিকে আমাৰ অসমৰ বিষয়ে অকণ ভালকৈ চাই যাব ধৰক বৰ্তমান অসমৰ মুঠ জিলা কেইখন 31খন আপোনালোকে জানেই কি জিলা নাইকিয়া হ'ল আপোনালোকে গম পায় বজালি তামোলপুৰ বিশ্বনাথ হোজাই নাইকিয়া হ'ল আপোনালোকে গম পায় সেইকাৰণে 31খন হ'ল লগতে চাই যাব বৰ্তমান ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰগৰাকী শক্তিকান্ত দাস আৰু বৰ্তমান উপ ৰাষ্ট্ৰপতিগৰাকীৰ নাম চাই যাব জগদীপ ধনখৰ বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষগৰাকীৰ নাম চাই যাব বিশ্বজিৎ দৈমাৰী বৰ্তমান অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীৰ নাম চাই যাব নুমল মুমিন বৰ্তমান অসমৰ বিত্ত বিভাগৰ মন্ত্ৰীগৰাকীৰ নাম চাই যাব আমাৰ গম পায় অজন্তা নিয়োগ বাইদেউ বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন সেইটো চাই যাব 7খন আমাৰ ব্যাঘ্য প্ৰকল্প আছে 3খন সেইটো চাই যাব আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিলে আমাৰ চৰাইদেউত সেইটো মনত ৰাখিব সম্প্ৰতি ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিগৰাকী হ'ল গৌতম আদানী সেইটো মনত ৰাখিব অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন অজন্তা নিয়োগ বাইদেউ বিশ্বকাপ T20 ক্ৰিকেট 2022 কোনে খিতাপ অৰ্জন কৰিছিলে ইংলেণ্ডে শৰাইঘাট দলং কেতিয়া নিৰ্মাণ কৰা হৈছিল 1962 চনত বৰ্তমান অসমৰ সৰ্বাধিক মাটিকালিৰ জিলাখনৰ নাম কি তাৰমানে ডাঙৰ জিলাখনৰ নামটো কি আমাৰ অসমৰ আয়তন হিচাপত কাৰ্বি আলং বৰ্তমান অসমৰ গাঁৱৰ সংখ্যা হ'ল 26,312খন এইবিলাক কথা মনত ৰাখিব আৰু অসমৰ মাটিকালি হ'ল
আমাৰ অসম চৰকাৰৰ যিটো ৱেব পৰ্টেল আছে সেইটোৰ মৰ্মে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ আমাৰ বৰ্তমান অসমৰ মাটিকালি এইটো সুধিছে কিন্তু দেই ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ আপোনালোকে নেটত বেলেগ বেলেগ পাব কিন্তু আমাৰ অসম চৰকাৰৰ যিটো পৰ্টেল সেইটো মতেহে ক'ব তাৰপাছত মই আপোনালোকক কৈছিলোঁ যে কিছুমান দিৱস চাই যাবলৈ লাচিত দিৱসৰ বিষয়ে সুধিলি হয়নে মই এটা ভিডিঅ' বনাই থৈছিলোঁ দিৱসৰ ওপৰত কি দিৱস কোন তাৰিখে কি দিৱস হয় তথাপিও এবাৰ চাই যাব ১৭ জানুৱাৰীত শিল্পী দিৱস ২৩ জানুৱাৰীত নেতাজী দিৱস ২৬ জানুৱাৰীত গণৰাজ্য দিৱস ৩০ জানুৱাৰীত শ্বহীদ দিৱস ৩১ জানুৱাৰীত মেডাম মেফি ৭ এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস ১ মে'ত মে' দিৱস আমাৰ শ্ৰমিক দিৱস বুলিও কয় ৫ জুনত বিশ্ব পৰিৱেশ দিৱস ২০ জুনত ৰাভা দিৱস ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস ২ অক্টোবৰত গান্ধী জয়ন্তী ১৪ নৱেম্বৰত শিশু দিৱস এইখিনিতে মানে মেইন ২৪ নৱেম্বৰত লাচিত দিৱস এইটো সুধিছিলেই ২ ডিচেম্বৰত চুকাফা দিৱস আমাৰ অসম দিৱস বুলিও কয় গতিকে অকণ চাই যাব এইবিলাকে তাৰপাছত এতিয়া আহোঁ আমাৰ অসমৰ মন্ত্ৰীসকলৰ তালিকাসমূহৰ বিষয়ে এইটো মই কালিয়ে দিম বুলি কৈছিলোঁ দিয়া নহ'লে আজি দি দিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বত আছে গৃহ বিভাগ আৰু কৰ্মী প্ৰশাসন লোক নিৰ্মাণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগত আছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন লগতে খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমাও তেওঁৰ লগতে আছে আৰু সাধাৰণ প্ৰশাসনো তেওঁৰ লগতে আছে মন্ত্ৰী অতুল বৰাৰ লগত আছে কৃষি উদ্যান শস্য পশুপালন আৰু পশু চিকিৎসা সীমান্ত অঞ্চল উন্নয়নৰ কাম তেওঁৰ লগতে আছে অসম চুক্তি ৰূপায়ণো কিন্তু তেওঁৰ লগতে আছে অতুল বৰাৰ লগত মন ৰাখিব মন্ত্ৰী উৰ্খাও গৌৰা বৰ্মৰ লগত আছে হস্ততাঁত আৰু বস্ত্ৰশিল্প ভূমি সংৰক্ষণ আৰু বড়োলেণ্ড কল্যাণো তেওঁৰ লগতে আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগত আছে বন আৰু পৰিৱেশ লগতে এক্ট ইষ্ট পলিচি পৰিক্ৰমা তেওঁৰ লগতে আছে সংখ্যালঘু কল্যাণ আমাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে আছে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগত আছে পৰিবহণ মীন আৰু আবকাৰী মন ৰাখিব মন্ত্ৰী কেশৱ মহন্তৰ লগত আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ এইটো মেইন লগতে আছে তেওঁৰ লগত কি আছে বিজ্ঞান আৰু প্ৰযুক্তি তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্ব মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগত আছে শিক্ষা এইটো মেইন কিন্তু চাব দেই শিক্ষা জনজাতি কল্যাণ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব মন্ত্ৰী অশোক সিংহালৰ লগত আছে হাউচিং আৰু নগৰ পৰিক্ৰমা লগতে আছে জলসিঞ্চন বিভাগৰ দায়িত্ব তেওঁৰ লগতে আছে মন্ত্ৰী যোগেন মোহনৰ লগত আছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা লগত আছে পাৰ্বত্য অঞ্চল উন্নয়ন লগতে আছে পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ দায়িত্ব তেওঁৰ লগত মন্ত্ৰী সঞ্জয় কিষাণৰ লগত আছে চাহ জনগোষ্ঠী কল্যাণ শ্ৰমিক কল্যাণ বিভাগৰ দায়িত্ব মন্ত্ৰী অজন্তা নেওৰ লগত আছে বিত্ত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দায়িত্ব মন্ত্ৰী পীযুষ হাজৰিকাৰ লগত আছে জলসম্পদ তথ্য আৰু জনসংযোগ লগতে আছে সংসদীয় পৰিক্ৰমা সামাজিক ন্যায় আৰু সবলীকৰণ দায়িত্বও তেওঁৰ লগতে আছে মন্ত্ৰী বিমল বৰাৰ লগত আছে উদ্যোগ আৰু বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ দায়িত্ব তেওঁৰ লগতে আছে মন্ত্ৰী নন্দিতা গৌৰচাকৰ লগত আছে শক্তি সমবায় লগতে খনি আৰু খনিজ সম্পদ লগতে আছে তেওঁৰ লগত আছে খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ দায়িত্ব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগত আছে জনস্বাস্থ্য কাৰিকৰী লগতে দক্ষতা নিয়োগ আৰু উদ্যমিতা পৰ্যটন বিভাগৰ দায়িত্বও তেওঁৰ লগতে আছে গতিকে মই তালিকাখন ইমানেই আশা কৰোঁ আপোনালোকে পৰীক্ষাটো ভালকৈ দিব লগতে যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন দিবলৈ নাপাহৰিব লগতে যদি আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ আহোঁ আকৌ লগ পামেই সোনকালে মই আৰু ভিডিঅ' আনি আছোঁ ধন্যবাদ জয় আই অসম